नमस्कार मैं मजिद देशर कोटी कोटी कृषक भल खबर अहा 28 फेब्रुआरी देशर कोटी कोटी कृषके लाभ कर पीएम किसान सम्मान निधिर 16 नम्बर किस्तिर धन किन्तु এই 16 नम्बर किस्तिर धन सकलो कृषके लाभ नकरिब। এই धन पाबले हले आपुनि तिनिटा काम करिब लागिब। आपुनार लिस्टत नाम थाकिलेও आपुनि এই टका नापाब पारे। पीएम किसान सम्मान निधिर तालिकात यदि आपुनार नाम आछे बा এই आँचनिर धन यदि आपुनि पाइ आछे तेन्ते आजिर भिडिओ सम्पूर्ण शेषলৈকে চাই থাকক। 28 फेब्रुआरी जेहेतुके 16 नम्बर किस्तिर धन দিব तार आगते आपुनि तिनिटा काम करिब लागिब। কি কাম करिब लागिब केनेকৈ करिब सविशेष तथ्य आपनालोকক जनाम এইটো ভিডিওত। খুব এটা গুৰুত্বপূৰ্ণ ভিডিও आपनालोকে ভিডিওটো शेषলৈকে চাই থাকক। দেশৰ কোটি কোটি কৃষকলৈ ভাল খবৰ। অহা 28 फेब्रुआरी দেশৰ কোটি কোটি কৃষকৰ বেংক একাউণ্টত সোমাব পीएम किसान सम्मान निधिर 16 नम्बर किस्तिर धन। देशर कृषकসকলক এই সুখবৰ দিলে मोदी सरकारे। शीघ्रेই देशर कोटी कोटी लोकर बेंक एकाउंटत सोमाब सरकारी धन। पीएम किसान सम्मान निधिर हिताधिकारीলৈ सुखबर। अहा 28 फेब्रुआरीत कृषकर बेंक एकाउंटत धन सोमोৱাৰ सम्भावना আছে। देशर कोटी कोटी कृषके लाभ करिब 2000 কৈ टका। केनेকৈ এই তালিকাত আপোনাৰ নাম চাব চাও আহক। এই তালিকাত আপোনাৰ নাম আছে নে নাই চাবলৈ আপুনি প্ৰথমতে লগইন কৰিব লাগিব pmkisan.gov.in। তাৰ পাছত ক্লিক কৰক ফাৰ্মাৰ্স কৰ্নাৰত গৈ ক্লিক কৰক বেনিফিচিয়াৰী লিষ্টত। বেনিফিচিয়াৰী লিষ্টত গৈ বাছনি কৰক আপোনাৰ এলেকা। ৰাজ্য জিলা ব্লক গাঁও বাছনি কৰাৰ পাছত এই তালিকাত চাব পাৰিব আপোনাৰ নাম। আৰু এই ধন লাভ কৰিবলৈ হিতাধিকাৰীয়ে কৰিব লাগিব তিনিটা কাম। কি কাম কৰিব লাগিব চাও আহক। निर्दिष्ट पोर्टेলত কৰিব লাগিব आधार সংযুক্ত। লগতে সম্পাদন কৰিব লাগিব KYCৰ কাম। যিসকলে এতিয়ালৈকে KYC কৰা নাই সোনকালে কৰি লওক। আৰু নিজৰ নামত থকা ভূমি সম্পৰ্কীয় নথিও সংলগ্নকৰণ কৰিব লাগিব। তাৰ পিছতে আপুনি লাভ কৰিব পीएम কিষাণৰ ধন। যিসকলে অলৰেডি কৰিছে তেওঁলোকৰ কোনো অসুবিধা নাই। যিসকলে কৰা নাই এই তিনিটা কাম অতি সোনকালে কৰি লওক।